যেহেতু নিট ইউজি ৰিজাল্ট ওলালে আৰু আমি বৰ্তমান এটা নিট স্কেম নে মানে ৰিজাল্টৰ লগত উল্টা পাল্টা হোৱা এভৰিৱান নমস্কাৰ এণ্ড ওয়েলকাম বেক টু মাই চেনেল আৰু ওয়েলকাম টু MBBS সিৰিজ আকৌ আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছো সো আজিৰ ভিডিঅ'টো এই ষ্টুডেন্ট বিলাকৰ কাৰণে যিসকলে নিট ইউজিত মানে হাই সেকেন্ডাৰী দি নিট দিছে আৰু নিটত নেপালে সিট নাই পোৱা আৰু নাপোৱাটো নপোৱাই কিন্তু তাৰ পাছত এতিয়া গম পাই আছে কিবা কিবি স্কেম হৈছে কবাত পেপাৰ লিক হৈছে কিবা কিবি ভেৰাইটিজ অফ মানে কথা এতিয়া কথা হল এইবিলাকটো হৈ থাকিব কিন্তু এনেকুৱা অৱস্থাত ষ্টুডেন্ট বিলাকৰ যিসকলে পৰীক্ষাখিনি দিছে কাৰণ যোনে নিট দিয়ে মোষ্ট 16 নহয় মোষ্ট যোনে নিট পৰীক্ষাটো দিছে ইউজুৱেলি ইন দ্য এজ ৰেঞ্জত আপোনাৰ 18 ৰ ওপৰত আৰু 18 to 25 বুলি এটা ৰেঞ্জ মই যদি এজৰ কওঁ সেইখিনি এজৰ ষ্টুডেণ্টছ ল'ৰা ছোৱালীবিলাকে এই নিটত এপিয়াৰ হয় সো বহুত সৰু হয় আৰু তেওঁলোকৰ মনত মানে কি প্ৰভাৱ পৰে আৰু কেনেকৈ ডিল কৰিব এইবিলাক মানে যেতিয়া স্কেম হয় হেৰি হয় যোনেতো ভাল ৰেংক পাইছে তেওঁলোকৰ একো কথা নাই কিন্তু যোনে পোৱা নাই আৰু যেতিয়া নেপালে কষ্ট কৰিও যেতিয়া নাপায় তেতিয়া কেনেকুৱা লাগে আৰু কেনেকৈ এইবিলাক বস্তু ডিল কৰিব সেই বিষয়ে মই প্ৰেক্টিকেলি মোৰ ফালৰ পৰা এটা জাষ্ট অপিনিয়ন দিম সো আপোনালোকে যদি ভিডিঅ'টো চাব বিচাৰে দেন ষ্টে টিল দ্য এণ্ড আৰু বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো আজি মোৰ এক্সপিৰিয়েন্সৰ পৰা অলপ কিছুমান বস্তু নিট বুলি যেতিয়া নিট একচুৱেলি আগতে আমাৰ যেতিয়া আণ্ডাৰগ্ৰেজুৱেট MBBSৰ কাৰণে আমি যেতিয়া পৰীক্ষা দিছিলোঁ তেতিয়া একচুৱেলি নিটে কণ্ডাক্ট কৰা নাছিলে আমাৰ কমন এণ্ট্ৰেন্স এক্সাম হৈছিলে ষ্টেট ৱাইজ বেলেগ বেলেগ এটা এক্সাম হয় আৰু অল ইণ্ডিয়া PMT থাকে যোনটো অল ইণ্ডিয়া ফাৰ্ষ্ট নিট আহিলে PGৰ কণ্ডাক্ট কৰিছিলে PG নিট আৰু সেই ফাৰ্ষ্ট টাইম যেতিয়া নিটে কণ্ডাক্ট কৰিছিলে তেতিয়া মই আছিলোঁ ফাৰ্ষ্ট বেটচ মানে সো মই অসমৰ পৰীক্ষাটো দিছিলোঁ তাৰপিছত নিটৰ থ্ৰুদি যেতিয়া চেঞ্জ হৈছিলে যেতিয়া মানে বস্তুটো চেঞ্জ হৈছিলে অসমৰ হেৰিৰ পৰা যেতিয়া নিটে কণ্ডাক্ট কৰিব বুলি তেতিয়া এটা ভয় আছিলে ভয়ো লাগে ন পটককৈ মানে এক্সাম কণ্ডাক্টিং চিষ্টেমটো ছাডেনলি এক্সামিনেশ্যন প্ৰচিডিউৰটো যেতিয়া চেঞ্জ হৈ যায় সো ফাৰ্ষ্ট টাইম নিট PG হিচাপে নিটে PGয়ে ফাৰ্ষ্ট হেৰি কৰিছিলে সো নিট PG ফাৰ্ষ্ট বেটচটো আমিয়ে আছিলোঁ সো সেইকাৰণে সেইটোৰ এক্সপিৰিয়েঞ্চৰ পৰা কম আৰু তাৰ পাছত একচুৱেলি UG এক্সামত নিটে কণ্ডাক্ট কৰিব ধৰিলে কেইবছৰমানৰ পাছৰ পৰা নিট হ'ল সো নিটৰ বস্তুটোৰ অলপ মোৰ PGৰ টাইমত এক্সপিৰিয়েঞ্চ আছে যদিও মোৰ MBBS টাইমত এক্সপিৰিয়েঞ্চ নাই বাট এইটো ছেইম হয় বিকজ নিট হোৱাৰ পৰা এটা কমন এক্সাম হয় অল অভাৰ ইণ্ডিয়া আৰু নিটৰ থ্ৰু দিয়ে অল ইণ্ডিয়া ৰেংকিং ওলায় আৰু অল ইণ্ডিয়া ৰেংকিঙৰ লগতে তাৰ পাছতে ষ্টেট ৱাইজ মেৰিট লিষ্টবিলাকো ওলায় সো সেই কমন এক্সামেই হয় সো ইটছ চিমিলাৰ হয় তো সেইটোৰ এক্সপিৰিয়েঞ্চৰ পৰা কম সো এতিয়া কথা হ'ল আমাৰ নিট UG এক্সামত বহুত বস্তু ভিডিঅ'জ আহি আছে বা বহুত কথা আহি আছে যোনটো মেণ্টেলি একচুৱেলি ফ্ৰম মই ষ্টুডেণ্ট লেভেলৰ পৰা ষ্টুডেণ্ট লেভেলৰ ফালৰ পৰা ক'বলৈ বিচাৰিছোঁ কাৰণ মই এইটো বস্তুত কমেণ্ট কৰিব নাজানো যে কি হ'ল একচুৱেলি লিক হৈছে মানে স্কেম হৈছে মানে কি হৈছে ক'ত কি এনেকুৱা সেইখিনি ডিছকাশ্যন কৰিবলৈ নাই কাৰণ সেইখিনি ডিছকাশ্যন কৰিবলৈ বেলেগ আছে বা যিয়ে নহওক কিন্তু যোনবিলাক ষ্টুডেণ্টে যোনখিনি ইমান কম বয়সৰ সৰু ল'ৰা ছোৱালীয়ে যেতিয়া এই পৰীক্ষাটো ইমান কষ্ট কৰি এটা সপোন দেখি যেতিয়া এই পৰীক্ষা কষ্ট কৰে ন চবে সো কষ্ট কৰি যেতিয়া পৰীক্ষাটো দিয়ে তাৰপিছত যেতিয়া ৰিজাল্টটো নিজে যেনেকৈ বিচাৰে তেনেকৈ নাপায় কিমান মনটো ডাউন হৈ যায় মানে কেনেকুৱা কি আৰু তাৰ ওপৰত যেতিয়া এনেকুৱা বস্তুবোৰ দেখে তেতিয়া মানে বস্তুটোৰ প্ৰতি বিশ্বাস এটা নাইকিয়া হৈ যায় কি হ'ব কি নাই তো এটা বহুত বেলেগ ধৰণৰ মেণ্টেল ষ্টেট এটা আহে বেলেগ বস্তুবিলাকত কি হৈ আছে কি হৈ থকা নাই এনেকুৱা হ'ল তেনেকুৱা হ'ল সেইবিলাক ভিডিঅ' চাই আৰু মনটো হেৰি হয় আৰু সো কেনেকৈ এইবোৰ বস্তু ডিল কৰিব লাগে মই ফ্ৰম দ্য ষ্টুডেণ্ট পইণ্ট অফ ভিউ মানে মই নিজৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিম কাৰণ কি হৈছিলে আমাৰ টাইমতো নিটৰ লগত এনেকুৱা কিছুমান স্কেমছৰ কথা আমিও গম পাইছিলোঁ আমিও যেতিয়া আমি প্ৰিপেয়াৰ কৰি আছিলোঁ ইমান কষ্টকৈ প্ৰিপেয়াৰ কৰি থাকোঁ তো কেতিয়াবা গম পাওঁ যে ক'ৰবাত এনেকুৱা হয় য'ত মানে পইচা দি চিট পায় কিবা কিবি তো সেইবিলাকৰ একচুৱেলি হয় নহয় সেইবিলাকৰ কথা সেইটো এজত আমি ভাবিও ইমান লাভ নাই কাৰণ যদি হৈছে যদি নাই হোৱা আমাৰ হাতত একো নাই মানে এজ ষ্টুডেণ্ট এজন 18 ইয়াৰ 17 to 18 ইয়াৰ ষ্টুডেণ্ট বা 19 ইয়াৰ ষ্টুডেণ্ট হিচাপে আমি সেইখিনি সময়ত মানে মোৰ সেইখিনি সময়ত মোৰ কেনেকুৱা থিংকিং আছিলে কাৰণ যেতিয়া এনেকুৱা দেখোঁ এনেকুৱা হয় ইমান পঢ়িনো কি হ'ব কাৰণ চিট পাম নাপাম এটা ভয় সদায় থাকে সো তথাপিও কষ্ট কৰি গৈ আছিলোঁ কিন্তু মানে সেই মানে বিশ্বাসটো মানে আমাৰ নাথাকে তো সেইখিনি সময়ত মানে নিজকে মানে
কষ্ট কৰিলেও নাপাম তেনেকুৱা ফিলিংছবিলাক আহে সো আমাৰ টাইমতো সেইখিনি বস্তু আছিলে কিন্তু হা এনেকুৱা নহয় যে সদায় 100% একদম ক্লিয়াৰ কিন্তু আমাৰ টাইমত নাজানো কোনোবা এজন টিচাৰৰ মোৰ মানে কিছুমান লাইন মানে মনত থাকি গ'ল হয়তো বা যোনে যি কৈছিলে বা যিয়ে সেইটোৱে মই শ্বেয়াৰ কৰিব বিচাৰোঁ কেনেকৈ হেণ্ডেল কৰিছিলোঁ সো এনেকুৱা যেতিয়া বস্তুবিলাক আহি থাকে আৰু এতিয়াতো ভিডিঅ'জবিলাক দেখা পায়ে থাকে আকৌ কিবা এক্সাম হ'ব কিবা হ'ব হোৱাট এভাৰ যিয়ে হৈ নাথাকক সেইখিনিত মই ৰাইট কোন ৰং কোন সেইটো কাৰণ যোনে কৰিবলগীয়া বস্তুখিনি হৈ থাকিব আৰু সেইবিলাক কিন্তু এজ ষ্টুডেণ্ট আমি যেতিয়া ষ্টুডেণ্ট সেইখিনি এজত থাকোঁ তেতিয়া আমাৰ হাতত একো ইমানখিনি পাৱাৰ নাথাকে যে আমি কিবা কৰিম যোনখিনি কিবা মানে কোৰ্টে কিবা ডিচিজন দিব হেৰি কৰিব তো এতিয়া যিসকলে চিটটো নাপালে আৰু এনেকুৱা অৱস্থাত আছে এতিয়া আমি কি কৰিম কি নকৰিম তো সেই ষ্টুডেণ্টখিনিৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় বা আমি ইমান ভালকৈ কৰিছিলোঁ নাপালোঁ ৰেংকটো হেৰি আহিলে তো এতিয়া এট প্ৰেজেণ্ট প্ৰেক্টিকেলি কি কৰিম চ' প্ৰেক্টিকেলি একচুৱেলি মই ভাবোঁ এইবিলাক বেছি কি হৈ আছে সেইখিনি বস্তু চাই থাকিব নালাগে কাৰণ সেইখিনি এজ ষ্টুডেণ্ট আমাৰ হাতত নাই যি জাষ্টিছ পাবলৈ আছে যি হ'বলৈ আছে সেইখিনিতো হায়াৰ যেনেকৈ হয় সেইটো হৈ থাকিব কিন্তু এতিয়া নিজক আমি কেনেকৈ মটিভেট কৰিম নিজক মটিভেট একচুৱেলি কেনেকৈ এইটো বস্তু মোক এজন মানে ময়ো কিবা এটা ক্লাছতে এটেণ্ড কৰিছোঁ চাগে তেতিয়া কোনোবাই কৈছিলে যে যদি 100% কেতিয়াও মানে আমি যেতিয়া আমি এইম কৰোঁ যেতিয়া আমি প্ৰিপেয়াৰ কৰোঁ এক্সামটোৰ কাৰণে আমি এনেকৈ নিজকে প্ৰিপেয়াৰ কৰিব লাগে কাৰণ 100% একদম যে তাৰ মাজত মানে 100% একদম পিয়ৰ ফৰ্মত কেতিয়াও নহ'ব পাৰে তাতে 25% 10% অলপ এইবিলাক বস্তু থাকিব বুলি তোমালোকে ধৰি লোৱা মানে এনেকুৱা ক'ৰবাত কিবা যোনটো আমাৰ হাতত নাই কিন্তু 100% কেতিয়াও মানে বস্তুটো চবৰ মানে একদম মানে 100% মানে ফেক হৈ যাব নোৱাৰে 75% সদায় 75% চিটছৰ কাৰণে সদায় সেইটো অন মেৰিট হ'বই লাগিব সেইকেইটা মানে ভাল ষ্টুডেণ্টকেইটাই যোনে মেৰিট ভালকৈ সঁচাকৈ জেনুইনলি যোনে মানে এক্সাম ভাল হৈছে মাৰ্কছ সেইখিনি সেনেকৈ মাৰ্কছ দিবই লাগিব তাৰে ভিতৰত হয়তো 25% 10% এনেকুৱা হয় সো আমি এজ নৰ্মেল ষ্টুডেণ্টছ আমাৰ যাৰ সেইবিলাক বস্তু কৰিবলৈ একো নাই আমাৰ একো পাৱাৰ নাই একো কৰিব নাই আমি এইম কৰিব লাগিব আমি যদি 300 চিটছ আছে আমি 200ৰ কাৰণে এইম কৰিব লাগিব যে আমি 200 চিটছৰ ভিতৰত আমাৰ ৰেংকটো এনেকুৱা এটা ৰেংক আনিব লাগিব আমি য'ত আমি 100 বা 200 বা 150 ভিতৰত আমি ৰেংকটো পাম সেই 100 চিটছ আমি এৰি দিব লাগিব সেইটো যে মানে তাত এইবিলাক হ'ব পাৰে এনেকুৱা হ'লেও হ'ব নহ'লেও নাই এইটো একো মানে সেইটো ৰিগাৰ্ডিং মই হেৰি কোৱা নাই বাট হাউ টু মটিভেট ইয়ৰ চেল্ফ এট ৰাইট ইজ কাৰণ আমি যদি কি ৰিজাল্ট আহিব আকৌ এক্সামৰ পাছত কি হ'ব কি নাই সেইবিলাক যদি ভাবি থাকোঁ আমাৰ টাইমখিনি পাৰ হৈ থাকিব পাৰ হৈ গৈ থাকিব আমাৰ টাইম ৱেষ্ট এজ ষ্টুডেণ্ট আমাৰ টাইমখিনি ৱেষ্ট হৈ গৈ থাকিব চ' যদি কোনোবাই ভাল ৰেংক নাপালে সেই তেনেকুৱা ষ্টুডেণ্টবিলাকে এতিয়া পঢ়াটো ষ্টাৰ্ট কৰিব লাগে চ' নিজক কেনেকৈ মটিভেট কৰিব যে নাও ইউ ফ'কাছ মানে এনেকুৱা এটা ভাল কাৰণ মাৰ্কছ আপুনি যদি আনচাৰকেইটা ৰাইট কৰে তেতিয়া এইটো মাৰ্কছ পাবই পাব তাতে কোনো মানে এডিশ্যনেল সেনেকুৱা হ'ব নালাগে ইউজুৱেলি হ'ব নালাগে বুলি সেইখিনি আৰু নিজৰ ওপৰত অলপ কৰিবই লাগিব চ' ইউজুৱেলি নহয় বুলিয়ে ভাবি ল'ব লাগিব চ' সেনেকুৱাকৈ কুৱেশ্যনকেইটা ইমানকেইটা নাম্বাৰ কাৰেক্ট কৰিবই লাগিব বুলি এনেকৈ পঢ়িব লাগিব আৰু এনেকুৱা মাৰ্কছটো মই পামেই য'ত মানে মই সেইখিনি কথা ভাবিব লগা নহয় এতিয়া যোনে ৰিপিট কৰিব বিচাৰে আৰু কৈছোঁৱেই আগৰ ভিডিঅ'ত যে বিফ'ৰ গিভিং ড্ৰপ ইউ হেভ টু ডিচাইড হোৱাট ইউ ৱান্ট কোনোবাই ড্ৰপ দিছে বুলি ড্ৰপ দিব নালাগে বাট those who have the dying মানে ambition of becoming a doctor তেতিয়া তেওঁলোকে এবছৰ খুব বেছি ট্ৰাই কৰিব লাগে বুলি মই ভাবিম কিন্তু ৰিপিটেডলি বেছিও ড্ৰপ দিব নালাগে কাৰণ ইমানো বহুত বেছি বেনিফিচিয়েল হয় বা নহয় মানে দেট ইজ মাই পইণ্ট অফ ভিউ আৰু সেয়ে মই এইটো শ্বৰ্টতে এই ভিডিঅ'টো কৈছোঁ যে মানে ইমানবিলাক মানে কিমান বস্তু শুনি থাকে তো ষ্টুডেণ্টছবিলাকৰ ফালৰ পৰা চাব গ'লে কিমান ডিষ্ট্ৰেকশ্যনছ হয় চ' ডেটছ ইট চ' ট্ৰাই কৰিব লাগে যে সেনেকৈ ইমান ভালকৈ যদি ড্ৰপ দি আকৌ পঢ়িব বিচাৰে তেতিয়াহ'লে ইমান ভালকৈ পঢ়িব লাগে যে ৰেংকটো একদম ভালকৈ আহে এতিয়া 100 চিটছ আপোনালোকে মাইনাছে কৰি থ'ব তাতে কিবা কিবি এইবিলাক সদায় প্লাছ মাইনাছ থাকে কাৰণ আমাৰ টাইমতো সেনেকুৱা আছিলে একদম নথকা নহয় কেতিয়াও নহয় মাজে মাজে অলপ ষ্ট্ৰিক্ট হৈ যায় কিন্তু তাৰ মাজে মাজে কেতিয়াবা অলপ এইবিলাক থাকেই চ' ডেট ইজ নট আণ্ডাৰ কণ্ট্ৰল এজ ষ্টুডেণ্টছ আমাৰ কাৰণে যেতিয়া আমি ষ্টুডেণ্ট হৈ থাকোঁ বা সেইটো এজত থাকোঁ
তাৰপিছত নেক্সট আৰু যিসকলেতো ছিট পাইছে বা ভাল ৰেংক পাইছে তেওঁলোকেতো চিন্তা কৰিব নালাগে চ' সদায় চিন্তা এইখিনিত হয় যোনে অলপ বৰ্ডাৰ লাইনত থাকে চ' বৰ্ডাৰ লাইন ইজ ভেৰি ডিফিকাল্ট চ' সদায় ট্ৰাই হাৰ্ড টু গেট ইন ছাচ আ নাম্বাৰ ডেট য'ত ভাবিব নালাগে চ' সিমানখিনি লেভেলত নিজৰ লেভেলৰ মতে সেইখিনি কষ্ট কৰিলে হয়তো সেইখিনি ভাল হ'ব চ' ডেটছ ইট ফ্ৰম পজিটিভ পইণ্ট অফ ভিউ মই এইখিনি শ্বেয়াৰ কৰিলোঁ চ' বাই বাই